যিশুৰ ইমান মৰম জগততে উললে জনম ক্ৰুচ কাঠত প্ৰাণ দি তেজ দিলে আমাৰ পাপৰ ধুই দিলে ক্ৰুচ কাঠত প্ৰাণ দি তেজ দিলে আমাৰ পাপৰ ধুই দিলে। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলৰ জোহনে লিখা শুভবাৰ্তাৰ 13 অধ্যায়ৰ 33 পদত আমি এনেদৰে পঢ়োঁ, বোপাহঁত, তোমালোকৰ লগত মই আৰু অলপ কালহে আছোঁ। তোমালোকে মোক বিচাৰিবা, কিন্তু মই যিহুদীবিলাকক যেনেকৈ কৈছিলোঁ যে মই যি ঠাইলৈ যাওঁ সেই ঠাইলৈ তোমালোক যাব নোৱাৰা, তেনেকৈ এতিয়া তোমালোককো কৈছোঁ। এয়া হৈছে প্ৰথমবাৰ য'ত প্ৰভু যীশু খ্ৰীষ্টই নিজৰ শিষ্যবিলাকক বোপাহঁত এই বুলি কৈ সম্বোধন কৰিছে। এই সম্বোধনে তেওঁৰ প্ৰেম আৰু চিন্তাক দেখুৱায়। প্ৰভুৱে নিজৰ ক্ৰুচৰ বলিদানক দৃষ্টি ৰাখি কৈছে, তোমালোকৰ লগত মই আৰু অলপ কালহে আছোঁ। মই যি ঠাইলৈ যাওঁ সেই ঠাইলৈ তোমালোক যাব নোৱাৰা। ক্ৰুচৰ দুখপূৰ্ণ বেদনাদায়ক যাত্ৰা আৰম্ভ হ'বলগীয়া আছিল। সেয়েহে প্ৰভুৱে কৈছে, মই আৰু অলপ কালহে তোমালোকৰ লগত আছোঁ। তেওঁ ক্ৰুচৰ মৃত্যুক কিয় সহন কৰিলে আৰু তাৰ পৰিণাম কি আছিল? পাপী মানুহৰ কাৰণে ঈশ্বৰৰ দ্বাৰা নিৰূপণ কৰা দণ্ড হৈছে নৰক। ঈশ্বৰৰ পৰা পোৱা এই দণ্ডৰ পৰা মানুহক ৰক্ষা কৰিবলৈহে প্ৰভু যীশু খ্ৰীষ্টই ক্ৰুচত আমাৰ এই দণ্ডক সহন কৰিলে আৰু মৃত অৱস্থাৰ পৰা জি উঠি উদ্ধাৰৰ পথ যুগুত কৰিলে। আজি যদি আপুনি যীশুখ্ৰীষ্টক নিজৰ প্ৰভু আৰু উদ্ধাৰকৰ্তা স্বীকাৰ কৰে, তেন্তে আপোনাৰ উদ্ধাৰ হ'ব। যাতে আপুনি এইদৰে কৰিব পাৰে, ঈশ্বৰৰ ওচৰত আমাৰ এই প্ৰাৰ্থনা।